নমস্কাৰ ছাৰ বাইদেউসকল, কাইলৈ ৰাজ্যৰ দুখন জিলাৰ চৰকাৰী কৰ্মচাৰীসকলে পাব বিশেষ নৈমিত্তিক ছুটি অৰ্থাৎ স্পেচিয়েল কেজুৱেল লিভ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বৃহৎ ঘোষণা কৰিছে। হয়, এয়া চাওক, কাইলৈ কামৰূপ আৰু কামৰূপ মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। কাইলৈ কামৰূপ আৰু কামৰূপ মহানগৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ কেজুৱেল লিভ। তাৰ পিছত কৈছে, যিসকল কৰ্মচাৰী আহিব পাৰে তেওঁলোকে নিয়মীয়াভাৱে আহিব পাৰিব। প্ৰতিকূল বতৰ আৰু কৃত্ৰিম বানপানীৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ ৰেড এলাৰ্ট। শনিবাৰ পৰ্যন্ত থাকিব এই ৰেড এলাৰ্ট। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহাকালি প্ৰতিকূল বতৰৰ কথা চিন্তা কৰি অসম চৰকাৰে কামৰূপ আৰু কামৰূপ মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। লগতে অহাকালিৰ দিনটো উক্ত দুখন জিলাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্পেচিয়েল কেজুৱেল লিভ ঘোষণা কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।